ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথ পাৰ হওঁতে ট্ৰাকে মহতিয়াই নিলে এগৰাকী বৃদ্ধ পথচাৰীক। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে। NL02Q8786 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে আটক কৰি থানালৈ আনে আৰু বৃদ্ধগৰাকী বাতৰি যুগুত কৰা পৰ্যন্ত চিনাক্ত হোৱা নাই। ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তন্নতন্নকৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে তাৎক্ষণিক উপস্থিত হৈ ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। ঘটনা মইতো এতিয়া আহিলোঁ, মোৰ ল'ৰাক দিছোঁ ইয়াত বিয়োগীত আজি পৰীক্ষা চলিছে। মই এতিয়া আহিলোঁ, আহি পেলাই চালোঁ মানুহৰ ইমান ভিৰ। মই সুধোঁ কি হ'ল ইয়াত, বোলে এক্সিডেণ্ট এটা এতিয়া হৈ গ'ল। এজন বুঢ়া মানুহ ৰাস্তা পাৰ হৈ যাব ধৰিছিল, তাতে এখন ট্ৰাক আহি আছিল, ট্ৰাকখন খুন্দা মাৰিছে। মানুহজন ক'ৰ এতিয়া চিনাকি হোৱা নাই। মানুহজন ক'ৰ ঠাইখনে বেপাৰীপট্টি, এই পেট্ৰল পাম্পৰ সন্মুখত। মানুহজনৰ অৱস্থা একদম বেয়া। মই শুনা পালোঁ পিছনৰ চকাটো ওপৰ দি গৈছে, মৃত্যু বুলি শুনিলোঁ। মই এতিয়া শুনিলোঁ মৃত্যু হৈছে। মানুহজন চিনি পোৱা নাই, এতিয়ালৈকে চিনাকি হোৱা নাই। বেপাৰীপট্টি এতিয়া পেট্ৰল পাম্পৰ সন্মুখত। আৰক্ষী আহিছে নে নাই?